আচলতে মই নাৰ্চাৰী কোনো বিশেষজ্ঞ নহয়, কিন্তু মই আপোনালোকক দেখুৱাওঁ কম মাটিতে এইটো আপোনালোকে 30 টকা মানত অনলাইনত পাই যাব। 30 টকাও নালাগে, ঠিক এইটো চাইজৰ যদি আনে তেতিয়াহ'লে 20 টকা মানতে পাই যাব। আৰু এয়া হৈছে ভেন্দি খেতি, অকণমান কম মাটিতে কৰা খেতি, আৰু আপোনালোকে ধুনীয়াকৈ পাচলি খাব পাৰিব। আৰু আজি আমাৰ ছিঙিছে ৰাতিপুৱা, সেইকাৰণে দেখুৱাব নোৱাৰিম, কিন্তু মোৰ মন গ'ল ভিডিঅ'টো কৰিবলগীয়া আৰু কৰি দেখুৱালোঁ। আৰু মোৰ লগত আছে মনময়ূৰ, আৰু কেমেৰামেন আছে দেহামন, আৰু দেহামনৰ পিছফালতো দেখাব নোৱাৰি কাৰণ ই একো পিন্ধা নাই। আৰু মই আপোনালোকক দেখুৱাইছোঁ, এয়া আচলতে ভেন্দি। ভেন্দি ছিঙিব পৰা হৈছে, আগতে ছিঙিছে, তথাপিও মই এতিয়া ছিঙি দেখুৱালোঁ আপোনালোকক। এনেকুৱাকৈ লাগিছে আৰু যথেষ্ট সংখ্যক লাগিছে। আৰু মই এইডাল গছত দেখুৱাওঁ আপোনালোকক, এইডাল গছতো লাগিছে। এয়া ভেন্দি মই আপোনালোকক ছিঙি দেখুৱাইছোঁ। এয়া ধুনীয়া ভেন্দি, ধুনীয়াকৈ খাব পাৰি আৰু একদম সহজ খেতি। মানে এইবিলাক খেতিত বহুত কষ্ট নহয়, জাষ্ট আপোনালোকে বজাৰৰ পৰা ভাল বীজটো আনিব, আনি অলপমান কেঁচুসাৰৰ লগত সৰু মানে হেৰিত এই বটলত, মানে যিটো প্লাষ্টিক বটল আছে সেই বটলটো ধুনীয়াকৈ পোৱালিটো বনাই ল'ব, মানে পুলিকেইটা বনাই ল'ব, গুটিটো ভিজাই পেলাই ধুনীয়াকৈ পুলিটো বনাই ল'ব। তাৰপিছত এনেকুৱাই কম মাটিতে ৰুব পাৰিব, বৰ ধুনীয়াকৈ ভেন্দি খেতি, ভেন্দি খাই থাকিব পাৰিব। আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া ভেন্দি লাগি আছে, আৰু আছে যথেষ্ট ভেন্দি আছে। এয়া ভেন্দিৰ গাছ আছে, ইয়াত লাগি আছে, ইয়াত লাগি আছে। আৰু ইয়াত যিহেতু ৰাতিপুৱা ছিঙিছে, গতিকে মই এইটো আৰু আপোনালোকক নিছিঙো আজি এনেকুৱাকৈ। আৰু কেইডালমান আছে, ইফালেও আছে, ইফালেও ভেন্দি আছে, এইকেইটা আছে। ইয়াতো ভেন্দি লাগিছে, ধুনীয়াকৈ ভেন্দি লাগি আছে। এয়া মই আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকক এয়া ইফালে আছে, ভেন্দি আছে, ধুনীয়াকৈ দেখুৱাই দিয়া দেহামন। এয়া ভেন্দি ধুনীয়াকৈ, এইবিলাক আদা খেতি আছে বাৰু, এইবিলাক দেখুৱাই থাকে। আৰু মোৰ লগত আহি আছে কেমেৰামেন দেহামনৰ সৈতে মই উপস্থিত আছোঁ এয়া আমাৰ খেতিডৰাৰ মাজত। আৰু আপোনালোকক দেখুৱাই আছোঁ, এয়া ধুনীয়াকৈ দেখুৱাই দিয়া দেহামন। আমাৰ বিলাহী একেবাৰে কম বিলাহী, এয়া ধুনীয়াকৈ লাগিছে। অলপ দূৰত যোৱা, কেনেকৈ দেখাইছোঁ সেনেকৈ ভালকৈ দেখুওৱা। এয়া বিলাহী পকিছে, ধুনীয়াকৈ লাগিছে। ইফালে লাগিছে, ইফালে বেঙেনা লাগিছে। এয়া বেঙেনা মই আপোনালোকক খেতিখিনি দেখুৱাইছোঁ ধুনীয়াকৈ। আৰু এই বেঙেনাটো খাই, এই বস্তুটো খাই, এই বেঙেনাটো খাই বহুত টেষ্টি লাগে, ধুনীয়াকৈ খাব পাৰি। আৰু এয়া বগৰী, সেইদিনাখন মই বগৰী খাইছোঁ। এয়া বগৰী লাগিছে, এয়া ধুনীয়াকৈ আমো লাগিছে, আম লাগিছে ন মনময়। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।